নমস্কাৰ বন্ধু বান্ধৱীসকল, আন এটি নতুন ভিডিঅলৈ আপোনালোকক স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল, ADRE 2.0 অৰ্থাৎ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যনৰ ওপৰত এটা ডাঙৰ আপডেট আহিছে। এটা মেজৰ হালসলনি কৰা হৈছে, এটা নটিফিকেশ্যন ওলোৱা হৈছে, অফিচিয়েল হয়, সেবাৰ ফালৰ পৰা ওলোৱা হৈছে। সেই নটিফিকেশ্যনটোত কি লিখা আছে বিতং কম আপোনালোকক, বহুত ডাঙৰ এটা আপডেট বুলি ক'ব পাৰে। কিন্তু তাৰ আগতে মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰি ল'ব বিচাৰিছোঁ, যদি আপোনালোকে চেনেলটোত নতুন আহিছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ভিডিঅ'টো ইউজফুল বুলি ভাবি থাকে শেষত এটা লাইক কৰি দিব। আগবাঢ়িছোঁ আমাৰ মূল বিষয়বস্তু এইটোৱে যে বন্ধু বান্ধৱীসকল, বোৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আসাম মানে সেবাই, আপোনালোকে জানে আমাৰ যি গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সাম হয় ADRE, সেয়া সেবাই কণ্ডাক্ট কৰে। আৰু এই সেবাৰ ফালৰ পৰা এটা অফিচিয়েল লেটাৰ ৰিলিজ হৈছে, মানে প্ৰত্যেক ডিষ্ট্ৰিক্ট কমিশনাৰলৈ লিখিছে। একচুৱেলি প্ৰত্যেক ডিষ্ট্ৰিক্ট কমিশনাৰ নহয়, যিবিলাক ডিষ্ট্ৰিক্টত এক্সাম ভেন্যুজ থাকিব, মানে এক্সাম চেণ্টাৰ থাকিব, সেইবিলাক ডিষ্ট্ৰিক্টৰ যি ডিষ্ট্ৰিক্ট কমিশনাৰসকল আছে তেওঁলোকলৈ লেটাৰটো পঠোৱা হৈছে। লেটাৰটো একচুৱেলি পাব্লিক ডোমেইনত নাই, এইটো অফিচিয়েলি চেণ্ড কৰা হৈছিলে, মানে পঠোৱা হৈছিলে মানে প্ৰত্যেক ডিষ্ট্ৰিক্ট কমিশনাৰলৈ। প্ৰত্যেক ডিষ্ট্ৰিক্ট কমিশনাৰ নহয়, যিবিলাক ডিষ্ট্ৰিক্টৰ আণ্ডাৰত এক্সাম ভেন্যুজ থাকিব, এক্সাম চেণ্টাৰবিলাক থাকিব, সেই ডিষ্ট্ৰিক্ট কমিশনাৰবিলাকলৈ পঠোৱা হৈছিল। লেটাৰটো ভাইৰেল হৈছে, ময়ো পাইছোঁ। সেইকাৰণে যিহেতু মই দেখিলোঁ কেইজন মানে চাৰ্কুলেট কৰি আছে, তো এতিয়াতো পাব্লিক ডোমেইনত আহিয়ে গ'ল, চ' সেইকাৰণে মই ভিডিঅ'টো বনাই দিওঁ বুলি ভাবিলোঁ আপোনালোকৰ ইনফৰমেশ্যনৰ কাৰণে। চব ইয়াতে লিখা আছে, মই স্ক্ৰীণত দি দিছোঁ বাৰু। টু দি ডিষ্ট্ৰিক্ট কমিশনাৰ, ইয়াতে কেইটামান ডিষ্ট্ৰিক্টৰ উল্লেখ কৰিছে, গোটেইখিনি নাই। সাবজেক্ট দিছে কণ্ডাক্ট অফ ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন ফৰ ক্লাছ 3 এণ্ড ক্লাছ 4 পোষ্ট অফ গভৰ্ণমেণ্ট অফ আসাম এণ্ড এৰেঞ্জমেণ্ট দেয়াৰ অন, মানে গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ যি হ'বলৈ গৈ আছে সেইটোৰ এৰেঞ্জমেণ্টৰ ৰিগাৰ্ডিং মানে লেটাৰটো ৰিলিজ কৰা হৈছিলে, পঠোৱা হৈছিলে। ইয়াতে চাওক, ছাৰ মেডাম, আই এম ডাইৰেক্টেড টু ইনফৰ্ম ইউ ডেট উই হেভ বিন গিভেন responsibilities to conduct recruitment examination for class 3 and class 4 post of various department of Government of Assam. Accordingly, preparatory work is under progress and date of this examination has been finalized as below. মানে preparatory কাম চলি আছে, প্ৰিপাৰেশ্যন চলি আছে, তাৰে ৰিগাৰ্ডিং মানে কথাখিনি কৈছে সেবাৰ ফালৰ পৰা ডিষ্ট্ৰিক্ট কমিশনাৰবিলাকক। আৰু ইয়াতে ডেটৰ কথা মেনশ্যন কৰিছে, ডেট ফাইনেলাইজ কৰা হৈছে। চাওক ইয়াতে আপোনালোকে স্ক্ৰীণত দেখা পাব, মানে যিটো আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰা মতে প্ৰত্যেকটো এক্সামৰ বাবে, প্ৰত্যেকটো পেপাৰৰ বাবে বেলেগ বেলেগ ডেট আছিলে, কিন্তু ইয়াতে গ্ৰেড 3 বাবে এটা দিন ধাৰ্য কৰা হৈছে আৰু গ্ৰেড 4ৰ কাৰণে এটা দিন ধাৰ্য কৰা হৈছে। ঠিক আছে, ইয়াতে চাব SLRC 3 মানে ক্লাছ 3 পোষ্ট 15/9/2024, পেপাৰ 3 মানে যিটো ক্লাছ 12 লেভেলৰ পোষ্ট হয় সেইটো হ'ব আপোনালোকৰ 15/9/2024 তাৰিখে। ঠিক আছে, আৰু তাত নাম্বাৰ অফ কেণ্ডিডেটছ কিমান আছে? 11,23,204 জন। ঠিক আছে, মানে হিউজ নাম্বাৰ অফ কেণ্ডিডেটছ হয়, আৰু ইয়াতে হায়েষ্ট নাম্বাৰ অফ কেণ্ডিডেটছ আছে। ঠিক আছে, চ' আমি যিসকলে হায়াৰ ছেকেণ্ডেৰী লেভেলত এপ্লাই কৰিছে তেওঁলোকে কিমানখিনি হাৰ্ডৱৰ্ক কৰিব লাগিব, কিমান ভাল প্ৰিপাৰেশ্যন এটা কৰিব লাগিব, সেইটো আপোনালোকে ইয়াৰ পৰাই আন্দাজা লগাব পাৰে। কাৰণ 11 লাখতকৈও অধিক, 11,23,204 হিউজ নাম্বাৰ অফ কেণ্ডিডেটছ। ঠিক আছে, ক্লাছ 12 লেভেলৰ যিটো পেপাৰ আছে তাত, এইটো পেপাৰ 3 হয়, সেইটো হ'ব 15 ছেপ্টেম্বৰ 2024। আৰু নেক্সট 29 ছেপ্টেম্বৰ 2024 যিটো বেচেলৰ ডিগ্ৰী লেভেল আছে, পেপাৰ 4 বুলি কয়, সেইটোত হ'ব আপোনালোকৰ 29 ছেপ্টেম্বৰ। আৰু সেইদিনাই ছেকেণ্ড হাফত হ'ব পেপাৰ 5, মানে ড্ৰাইভাৰ পোষ্টৰ কাৰণে যিসকলে এপ্লাই কৰিছে সেইটো পেপাৰ 5 বুলি কৈছে, আৰু পেপাৰ 5 আছিল যোৱাবাৰো, সেইটো হ'ব 29 ছেপ্টেম্বৰ। মানে গ্ৰেজুৱেট লেভেল আৰু ড্ৰাইভাৰ পোষ্টবিলাকৰ কাৰণে এক্সামটো কোনদিনা হ'ব? 29 ছেপ্টেম্বৰ। গ্ৰেজুৱেট লেভেলটো কেতিয়া হ'ব? ফাৰ্ষ্ট হাফত হ'ব, আৰু যিটো ড্ৰাইভাৰ পোষ্টৰ কাৰণে এক্সামটো হ'ব সেইটো হ'ব ছেকেণ্ড হাফত। আৰু গ্ৰেজুৱেট লেভেলৰ নাম্বাৰ অফ এপ্লিকেণ্ট হ'ল 5,29,989। ঠিক আছে, ইমানখিনি কেণ্ডিডেটছ আছে গ্ৰেজুৱেট লেভেলত। আৰু ড্ৰাইভাৰ পোষ্টৰ কাৰণে এপ্লাই কৰা হৈছে 2,04,091 নাম্বাৰ অফ কেণ্ডিডেটছ। ঠিক আছে, এগেইন ক্লাছ 4 মানে গ্ৰেড 4ৰ কাৰণে এটা দিন ধাৰ্য কৰা হৈছে, সেয়া হ'ল 27 অক্টোবৰ 2024। পেপাৰ 1 হৈছে মেট্ৰিক লেভেলৰ যিটো, সেইটো ফাৰ্ষ্ট হাফত হ'ব, আৰু পেপাৰ 2 যিটো ক্লাছ 8 লেভেলৰ হয় সেইটো ছেকেণ্ড হাফত হ'ব। আৰু যিটো মেট্ৰিক লেভেলৰ হয় পেপাৰ 1, তাত নাম্বাৰ অফ কেণ্ডিডেট এপ্লাই কৰিছে
8,27,130 জন আৰু ক্লাছ পেপাৰ 2 যেটো ক্লাছ 8 লেভেলৰ হয় তাত এপ্লাই কৰিছে 5,52,002 জন ক্যান্ডিডেট সো এটা হিউজ কম্পিটিশন হ'বলৈ গৈ আছে আৰু হাইয়েস্ট কম্পিটিশন হ'ব আপোনালোকৰ যেটো ক্লাছ 12 লেভেলৰ গ্ৰেড 3 পোষ্ট হয় তাত 3,000 না 3,500 মান পোষ্ট আছে আৰু তাত ক্যান্ডিডেটস কিমান 11 লাখৰ অধিক ঠিক আছে সো ভাবিব পাৰি কিমান এটা টাফ কম্পিটিশন হ'বলৈ গৈ আছে সো আপোনালোকে যদি গ্ৰেড 3 ক্লাছ 12 পেপাৰত এপ্লাই কৰিছে আপোনালোকৰ প্ৰিপাৰেচন লেভেলটো কোনটো লেভেলত কৰিব লাগিব অলপমান ভাবি চিন্তি কৰিব ঠিক আছে আৰু বাকি যেটো পেপাৰ 4 আছে গ্ৰেজুৱেট লেভেল তাত কম্পাৰেটিভলি ক্লাছ 12 লেভেলতকৈ কম্পিটিশনটো অলপমান কম হ'ব কিন্তু আপোনালোকে নুই কৰিব নোৱাৰে যে কম্পিটিশন খুব কম হ'ব বুলি কম্পিটিশন তো হ'ব বহুত বেছি হ'ব কিন্তু ম্যাক্সিমাম কম্পিটিশন হ'ব আপোনালোকৰ ক্লাছ 12 লেভেলত ঠিক আছে সিমিলারলি গ্রেড 4 এর ক্ষেত্রতো ভালেখিনি কম্পিটিশন হ'ব কারণ নাম্বার অফ পোস্টেড এগেইনস্ট নাম্বার অফ ক্যান্ডিডেটস বহুত বেছি সো প্রিপেয়ার অ্যাকর্ডিংলি যিখিনি কথা মই আগৰ ভিডিও বিলাকত প্ৰিপাৰেচন ৰিলেটেড কৈ আহিছো ঠিক তেনেদৰে আপোনালোকে প্ৰিপাৰেচন কৰি থাকক নিশ্চিতভাৱে ভাল ফলাফল পাব ঠিক আছে দেন এগেইন ইয়াতে কিছুমান কথা কোৱা হৈছে যে you may be aware that number of candidates for both categories of the exam is fairly high and hence the extra care is to be taken for selecting examination venues for the purpose during selecting examination center the following points to be considered মানে এই ডিস্ট্রিক্ট কমিশনার সকলক কৈছে যে এক্সাম ভেনুজ বিলাক এক্সাম সেন্টারস বিলাক সিলেক্ট কৰোতে এখিনি পয়েন্টস মানে ধ্যান ৰাখিবলৈ কৈছে হেয়া হল the examination center should have proper boundary wall মানে যিবিলাক এক্সাম সেন্টার থাকিব তাৰ proper boundary wall থাকিব লাগিব examination center with minimum capacity of 250 candidates is to be considered আৰু মানে যেটো এক্সাম সেন্টার সিলেক্ট কৰা হ'ব তাত মিনিমাম 250 নাম্বার অফ ক্যান্ডিডেটস যাতে এক্সাম দিব পাৰে তেনে ক্যাপাসিটি থকা সেন্টার হে সিলেক্ট কৰিব দিছে calculating 3 candidates per bench wherever possible আৰু যতে পসিবল হয় যদি বেঞ্চ অলপমান আহল বহল ডাঙৰ থাকে আৰু তাৰে নাম 3 জন কৰি বহাব পাৰে জেনাৰেলি আমাৰ কি দেখো 2 জন কৰি বহা হয় যেহেতু এবাৰ নাম্বার অফ ক্যান্ডিডেটস বহুত বেছি সো 3 জন কৰিও বহাব পাৰে মানে 3 candidates per bench বুলি উল্লেখ কৰিছে however in case of examination center having capacity more than 500 candidates is to be considered even if there is porous or partial boundary wall the boundary wall will be repaired before the examination আৰু ইয়াতে আৰু এটা কথা উল্লেখ কৰিছে যে যদি কোনোবা সেন্টাৰত 500 ক্যান্ডিডেটস মানে এক্সাম দিয়াৰ ক্যাপাসিটি আছে কিন্তু বাউন্ডারি ওয়াল প্ৰপাৰলি নাই হেবিলাক সেন্টাৰ মানে প্ৰিফাৰেন্সত লব দিছে কাৰণ এখিনি সময়ত ভিতৰত মানে হে বাউন্ডারি ওয়াল খিনি ৰিপেয়াৰ কৰি দিয়া হ'ব preference should be given to the examination centers where CCTV facility is available in the surrounding area মানে যিবিলাক সেন্টাৰত CCTV facilities available আছে হেবিলাকক মানে প্ৰিফাৰেন্সত ৰাখিব দিছে ঠিক আছে exam center মানে প্ৰিফাৰেন্সত examination centers are to be within 10 km radius of the nearest PS or POP মানে ইয়াতে কৈছে examination center বিলাক যে আছে হেয়া যাতে মানে পুলিশ স্টেশন মানে PS মানে পুলিশ স্টেশনৰ পৰা যাতে 10 km ৰেডিয়াছৰ ভিতৰত পৰে নাইবা পুলিশ আউটপোষ্ট মানে মেইন যেটো পুলিশ স্টেশন থাকে তাৰ যদি জুৰিসডিকশন এৰিয়াটো বহুত ডাঙৰ হয় তেন্তে মানে কিছুমান আউটপোষ্টও বনোৱা হয় পুলিশৰ তো হয়তো মেইন পুলিশ স্টেশনৰ পৰা নতুবা আউটপোষ্টৰ পৰা 10 km ৰেডিয়াছৰ ভিতৰত হ'ব লাগিব এক্সামিনেশন সেন্টাৰ কাৰণ এটা হিউজ ল এণ্ড অৰ্ডাৰ সিচুৱেচনৰ কথা ইয়াতে আহি যায় কাৰণ নাম্বাৰ অফ ক্যান্ডিডেটস ইজ fairly high so examination centers are to be within eto moi apnalok kole good road communication and public transport facilities to be considered obviously jate candidates kini transportation ot kono problem nohoy hekhinio dhyan rakhibole koa hoise yat jikin hok eya asil eta major update karon মুখ্যমন্ত্রী ডাঙরে আগতে ঘোষণা কৰা মতে তেও মানে প্ৰত্যেকটো পেপাৰৰ ক্ষেত্ৰত বেলেগ বেলেগ ডেট ঘোষণা কৰিছিলে কিন্তু ইয়াতে সেবাৰ ফালৰ পৰা ফাইনালাইজ কৰি দিছে যে গ্ৰেড 3 কাৰণে দুটা ডেট আৰু গ্ৰেড 4 ৰ কাৰণে এটা ডেট ঠিক আছে সো গ্ৰেড 3 কাৰণে 15 সেপ্টেম্বৰ আৰু 29 সেপ্টেম্বৰ 15 সেপ্টেম্বৰত হ'ব আপোনালোকৰ ক্লাছ 12 লেভেলৰ 2 আৰু 29 সেপ্টেম্বৰত হ'ব ফার্স্ট হাফত গ্ৰেজুৱেট লেভেলৰ পেপাৰ যেটো পেপাৰ 4 আৰু সেকেন্ড হাফত হ'ব ড্ৰাইভাৰ পোষ্টৰ বাবে পেপাৰ 5 ঠিক আছে এগেইন ক্লাছ 4 ৰ কাৰণে মানে গ্ৰেড 4 পোষ্টৰ কাৰণে 27 অক্টোবৰত হ'ব এক্সাম পেপাৰ 1 হ'ব ফার্স্ট হাফত পেপাৰ 1 টো হল মেট্ৰিক লেভেলৰ 2 সরি আৰু পেপাৰ 2 টো হল ক্লাছ 8 লেভেলৰ হেয়া হ'ব সেকেন্ড হাফত কেতিয়া 27 অক্টোবৰত এ আছিল আজিৰ আপডেটটো
বাকি আপোনালোকৰ কিবা অসুবিধা পালে কমেণ্টত জনাব পাৰে প্ৰিপাৰেশ্যন ৰিগাৰ্ডিং যদি কিবা অসুবিধা থাকে আমাৰ হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ জইন কৰিব পাৰে টেলিগ্ৰাম গ্ৰুপত টাইম টু টাইম আমি কিছুমান বস্তু শ্বেয়াৰ কৰি থাকোঁ PDF হওক নোটছ হওক তো আপোনালোকে তাৰ ফায়দা উঠাব পাৰে আৰু কিছুমান অফিচিয়েল নটিফিকেশ্যন মানে আমি তাত দি থাকোঁ যিবিলাক মানে আমি ভিডিঅ' বনাব নোৱাৰোঁ সেইবিলাক তাতে আমি আপডেট দি দিওঁ তো আপোনালোকে পাৰিলে জইন কৰি ল'ব পাৰে টেলিগ্ৰাম গ্ৰুপ ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব ঠিক আছে থেংক ইউ লগ পাম আন এটি নতুন ভিডিঅ'ত